এনি লাইফ টুডেৰ দৰ্শক শ্ৰোতাসকলক স্বাগতম জনাই আমি আৰম্ভ কৰিছোঁ মই কি কৰি আছোঁ। এই মই কি কৰি আছোঁ অনুষ্ঠান যোগে আমি সমাজ জীৱনলৈ বিশেষ বৰঙণি থকা বিশিষ্ট ব্যক্তিসকলৰ খা খবৰ সংগ্ৰহ কৰোঁ। আৰু আজি আমাৰ মাজত এগৰাকী বিশিষ্ট পৰিচিত নাম সুজিত সৰকাৰ আমাৰ মাজত উপস্থিত আছে। মই তেখেতক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ খা খবৰ ল'ম বুলি আমি আপোনাক আজি আমন্ত্ৰণ জনালোঁ। এতিয়া প্ৰথমে জানিব খোজোঁ, আপুনি এগৰাকী পৰিচিত ছাত্ৰ নেতা আছিল এসময়ত, গতিকে সেই কালচাৰৰ কথা অকণমান জানিব খোজোঁ আপোনাৰ, যি সময়ত আপুনি ছাত্ৰ সন্থাত নেতৃত্ব দি আছিল, মানে বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ এটা নেতৃত্ব দি আছিল, সেই সময়ছোৱালৈ আমি অকণমান মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই আমাৰ যিখন শ্ৰোতা দৰ্শক আছে তেখেতসকলক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই 2000 চনত টংলা মডেল হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া 2000 চনত মই টংলা মহাবিদ্যালয়ত মই অন্তৰ্ভুক্তি হওঁ, আৰু সেই সময়ত পৰিস্থিতি আৰু পৰিৱেশে মই নিজে অনুভৱ কৰিব পৰা নাছিলোঁ মোক কেনেকুৱাকৈ মই বেংগলী ফেডাৰেশ্যনৰ লগত জড়িত হৈ গ'লোঁ। আৰু সেই 2000 চনটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে। মই মাধ্যমিক পাছ কৰিছোঁ, সেইটো মোৰ কাৰণে এটা মানে ভাল এটা আনন্দৰ মানে বাতাবৰণ আছিলে। আৰু সেই বাতাবৰণৰ লগত মই বেংগলী ফেডাৰেশ্যনৰ তেতিয়া টংলা কলেজত বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনত মই যোগদান দিলোঁ। আৰু তেতিয়া তাৰে পৰিৱেশটো এনেকুৱা আছিলে, মানে সেই সময়ত তাতে এটা বৃহৎ আন্দোলন, বেংগলী ফেডাৰেশ্যনৰ এটা আন্দোলন ষ্টাৰ্ট হৈছিলে। মানে কলেজ মেগাজিন বা কলেজত মানে বেংগলীৰ মানে স্থায়িত্বতা বা গোটেইখিনি বস্তু লৈ, আৰু সেই আন্দোলনত মই জড়িত হৈ গ'লোঁ। আৰু মানে কমে আৰু লাহে লাহে ডে বাই ডে মই বেংগলী ফেডাৰেশ্যনৰ লগত বেছি ইনভলভ হ'লোঁ, একাত্ম হৈ পৰিলে। তাত আপোনাৰ মানে একদম আৰম্ভণিৰ যি হাইস্কুলীয়া অৱস্থাৰ পৰাই আপুনি ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ গ'ল। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মানে HSLC পাছ কৰা মানে মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পিছতে মই ইনভলভ হৈছোঁ। তাৰ আগলৈকে সমাজ জীৱনৰ লগত জড়িত আছিলোঁ, কিন্তু মোৰ নিজৰ গাঁওখনৰ মানুহখিনিৰ লগতে মই কাম চাম কৰি আছিলোঁ, কিন্তু ৰাজহুৱাভাৱে ওলাই অহা নাছিলোঁ। মাধ্যমিক পাছ কৰাৰ পিছত মই HSLC পাছ কৰাৰ পিছত মই সমাজ জীৱনলৈ মোৰ অলপমান আঁতনি মেলিছোঁ। মই বেংগলী ফেডাৰেশ্যনত জড়িত হ'লোঁ। বেংগলী ফেডাৰেশ্যনৰ মাধ্যমেৰে মই 2 বছৰমান কাম কৰাৰ পিছত 2003 চনত মই টংলা কলেজৰ ইলেকশ্যন খেলিলোঁ। তাতে মই এজ এ AGS এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী মই জিকিলোঁ, যিটো আমাৰ টংলা কলেজত আজিও ইলেকশ্যন হয়। PSO প্ৰগ্ৰেছিভ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ এটা আমাৰ গোট বনোৱা আছে, তাৰ পৰা মই ইলেকশ্যন খেলিলোঁ, ইলেকশ্যন জিকিলোঁ। আৰু সেই ইলেকশ্যন খেলাটো মোৰ এটা টাৰ্ণিং পইণ্ট। ইলেকশ্যন খেলাৰ পিছত মই বিভিন্ন মহলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃত্বক লগ পালোঁ, কাম কৰাৰ সুযোগ পালোঁ। আৰু তেতিয়া মোৰ মনত এটা ভিতৰে এটা মানে ষ্ট্ৰেন্থ আহি আছিলে যে মই ৰাইজৰ কাৰণে কিবা কৰিব লাগিব, কিবা এটা কৰিব পাৰোঁ, নিজৰ কাষ্ট এণ্ড কমিউনিটিৰ কাৰণে কিবা কৰিব, নিজৰ জাতিটোৰ কাৰণে কিবা কৰিব লাগিব। আৰু সেইমতে মই দায়বদ্ধতা এটা লৈ ল'লে, লৈ ল'লোঁ, আৰু দায়বদ্ধতা বাঢ়ি গ'ল, যিমান গৈ আছিলে বাঢ়ি গৈ আছিলে। আৰু সেনেকুৱাকে বেংগলী ফেডাৰেশ্যন কৰিলোঁ। তাৰপিছত 2003 লাষ্টৰ পিনে মই টংলা আঞ্চলিকৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পালোঁ। সেইটো সময়ত মই 1.5 বছৰমান পিছত মোক আকৌ মানে আমাৰ ৰাজ্যিক নেতৃত্বে, আমাৰ জিলাৰ নেতৃত্বে মোক টংলা আঞ্চলিকৰ সভাপতিৰ দায়িত্ব দিলে। মই মানে আপুনি ওপৰৰ ফালে গৈ আছে, ডে বাই ডে মই আগবাঢ়ি গৈ আছোঁ। মই আগবাঢ়িছোঁ এনেকুৱাকে মই কাম দেখাই কিনে আগবাঢ়িছোঁ, এক ধাপতে মই উঠি যোৱা নাই। কাম যদি আপুনি দেখুৱাব নোৱাৰিলেহেঁতেন তেনেহ'লে আপোনাক আগলৈ যোৱাৰ সুবিধাটো আপোনাৰ সহযোগীসকলে নিদিলে। গতিকে আপুনি কাম এটা দেখুৱাব পাৰিছে কাৰণেই ধাপে আপুনি ষ্টেপ বাই ষ্টেপ মই আগুৱাই গৈছোঁ। তাৰপিছত মই টংলা আঞ্চলিকৰ প্ৰেচিডেণ্ট পালোঁ। তাৰপিছত ভেৰগাঁৱৰ যিটো আমাৰ চাব ডিভিজন কমিটি আছিলে তাৰে মই স্প'ক্স পাৰ্চন পালোঁ, তাৰে আকৌ প্ৰেচিডেণ্টো পালোঁ। তাৰপিছত মই 2টা টাৰ্মছ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট থাকিলোঁ, আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট থকাৰ পিছত মই চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী পালোঁ বেংগলী ফেডাৰেশ্যন। সুন্দৰ কথা, আপুনি একদম মানে তৃণমূল ছাত্ৰ সংগঠনৰ তৃণমূল পৰ্যায়ৰ পৰা আপুনি চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰীলৈকে আগবাঢ়িছে। প্ৰতিটো স্তৰৰ আপোনাৰ অভিজ্ঞতা আছে। তাৰপিছত মই অলপমান জেনেৰেল ছেক্ৰেটাৰীৰ পৰা মই অলপমান বিৰতি ল'ম বুলি মই ঘৰমুৱা হ'ব বিচাৰিলোঁ, কিন্তু জিলা নেতৃত্ব ক'লে ঠিক আছে, যদি কেন্দ্ৰীয় নেতৃত্ব তুমি চলাব অসুবিধা পাইছা কোনো কথা নাই, তুমি কিন্তু জিলা নেতৃত্ব চলাবই লাগিব আকৌ। তাৰপিছত তেখেতসকলৰ অনুৰোধ আৰু মোৰ কাম কৰাৰ মনোবলটো আছে, মই ভাবিছোঁ ইয়াৰ আগতো 2টা টাৰ্মছ মই কৰি গৈছোঁ, আৰু মই আকৌ ৰিটাৰ্ণ বেক জিলা সভাপতি থাকিলোঁ 2টা টাৰ্মছ। এই 2টা টাৰ্মছ থকাৰ পিছত মই মানে প্ৰেক্ষাপটটো এনেকুৱা আহিলে যে বেংগলী ফেডাৰেশ্যন অকল কৰিলে বা বেংগলী লিডাৰ হৈ থাকিলে নহ'ব। যিয়ে নহওক, আপুনি একদম মানে তৃণমূল পৰ্যায়ৰ পৰা
চেণ্ট্ৰেল কমিটিলৈকে মানে ষ্টুডেণ্ট ফেডাৰেশ্যনৰ বিষয়বাব লৈ ছাত্ৰখিনিৰ বা সংগঠনটোৰ আপুনি সেৱা অব্যাহত ৰাখিলে। এগৰাকী ছাত্ৰ নেতা হিচাপে সেইকাৰণে আপুনি এতিয়া BTR-ত পৰিচিত সকলোৰ মাজত। কিন্তু একে সমান্তৰালভাৱে আপুনি এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপেও আপোনাৰ নাম আছে, আমি যি গম পাইছোঁ। এতিয়া আপুনি ব্যৱসায়িক দিশত আপুনি কৰ্মসংস্থান দিব পাৰিছেনে? মোৰ মানে মোৰ যিখিনি বিজনেছ আছে, মানে য'ত মোৰ বিজনেছ ইষ্টাব্লিছ আছে, কলাইগাঁও, টংলা, এনেকুৱাকে খৰাবাৰীতো আছে, গৰিয়াঝাৰতো আছে, মংগলদৈত আছে। অভাৰঅল যদি মই চাওঁ, আজিৰ দিনত মোৰ তাত এৰাউণ্ড 50-55 মান ল'ৰাই কাম কৰি আছে। 50-ৰ পৰা 55 জন ল'ৰাই কাম কৰি আছে। মানুহে আপোনাৰ পৰা সংস্থান পাইছে, মানে তেওঁলোকৰ 55 পৰিয়ালৰ কিবা এটা নিশ্চয় আপুনি 100% নোৱাৰিলে 30% হ'লেও মই বহুত ডাঙৰ কথা সহায় কৰিব পাৰিছো। বহুত ডাঙৰ কথা। এইটো মোৰ কাৰণে এটা ডাঙৰ মানে শক্তি। আৰু মানে এটা বস্তু সৰুৰ পৰা দেখা পাইছো, মানে মানুহক হেল্প কৰিলে ভগৱানে আপোনাক হেল্প কৰে। এই বস্তুটো মই পাইছো। গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। মানুহক যদি আমি সহায় কৰো, ভগৱানে আমাক সহায় কৰিব। আৰু মই কেতিয়াবা ভাবা নাছিলো মই মানে এনেকুৱাকে বেপাৰ বাণিজ্যটো আগুৱাই যাব পাৰিম। মই এটা সৰু মানে একদম সৰু মানে মিডিল ক্লাছ বুলিও ক'লে ভুল হ'ব, একদম নিম্নবৰ্তী শ্ৰেণীৰ ফেমিলিৰ পৰা মই বিলংছ কৰোঁ। মোৰ দেউতা বজাৰত শাক পাচলি বিক্ৰী কৰা মানুহ আছিলে, বজাৰত গুৰ মিঠাই বিক্ৰী কৰা মানুহ আছিলে। তেনেকুৱা হয়, আপুনি হয়তো আৰ্থিকভাৱে দুৰ্বল আছিল, কিন্তু আপোনাৰ চিন্তা চৰ্চা খুব উচ্চ আছিল, যিমানখিনি বুজি পাইছো। নাই, হয়, আপুনি যিটো কৈছে সেনেকুৱাই আছিলে। নহ'লে আপুনি এই ছাত্ৰ সংগঠনলৈ ওলাই আহিব নোৱাৰিলেহেঁতেন, বা এনেধৰণৰ আপুনি আনক সংস্থান দিবৰ কাৰণে ব্যৱসায় কৰাৰ যিটো চিন্তা, সেইটো আপুনি নিশ্চয় নাহিলহেঁতেন আপোনাৰ মনলৈকে। নাহিলে হয়। মই সেনেকুৱাকেই মানে নিজকে ইষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছো। আৰু আজিৰ দিনত যিখিনি মোৰ লগত ভাইটিহঁতে আছে, কাম কৰি আছে, বা যিকেইটা ফেমিলি মোৰ লগত ইনভলভ আছে, মই সেইকেইটাকো এটা ভাল পৰ্যায়লৈকে লৈ যাবৰ কাৰণে এটা মই যত্ন কৰি আছো, যাতে সিহঁতকো যিমান দিন মোৰ লগত থাকিব, বা যিকেইটা ফেমিলি মোৰ লগত জড়িত আছে, সিহঁতেও যাতে আজি নহ'লে কালি, কালি নহ'লে পৰহি সিহঁতক ইষ্টাব্লিছ কৰিব পাৰো। এতিয়া আপোনাৰ ব্যৱসায়ৰ যিটো মানে নীতি, নিজে বিত্তবান হোৱাতকৈ সংস্থান দিয়াৰ ক্ষেত্ৰত আপুনি নিশ্চয় আগ্ৰহী। নাই, সেইটোতো হয়ে, আপোনাৰো লাভ হ'ব, সেইটো বেলেগ কথা। তাৰ লগে লগে আপুনি এটা সংস্থান যাতে সৃষ্টি কৰিব পাৰে, তেনেকুৱা এটা চিন্তা ৰাখিছে? এনেকুৱা আছে, মনোবৃত্তি আছে, আৰু প্লেনিঙো আছে। তো যদি ভগৱানে সহায় কৰে আৰু সকলোৰে যদি আশীৰ্বাদ থাকে, কিছুমান প্লেনিং আছে, সেইবিলাক প্লেনিং যদি আৰু ইষ্টাব্লিছ কৰিব পাৰো, আৰু কমচে কম এনেকুৱা 50-60টা ফেমিলি মই মোৰ লগত ইনভলভ কৰিব পাৰিম। বৰ ভাল কথা, আপোনাৰ চিন্তা খুব সুন্দৰ। এতিয়া এই নিজৰ সপোনবিলাক, বিশেষকৈ সমাজ সেৱাৰ ক্ষেত্ৰত যিবোৰ সপোন থাকে, বা মানুহক সংস্থান দিয়াৰ ক্ষেত্ৰত, মানুহক সহায় কৰাৰ ক্ষেত্ৰত যিবোৰ সপোন থাকে, সেই সপোনবিলাকৰ লগত কৰ্তৃত্ব জড়িত থাকে। মানে আপোনাৰ হাতত যদি এটা কৰ্তৃত্ব থাকে, ক্ষমতা থাকে, তেনেহ'লে আপুনি হয়তো এতিয়া এজনক সহায় কৰিছে, আপোনাৰ হাতলৈ যদি ক্ষমতা আহে, তেনেহ'লে আপুনি হয়তো 10জনক বা 100জনক সহায় কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপুনি ৰাজনীতিৰ কথা চিন্তা কৰিছে নেকি? আপুনি যিহেতুকে ৰাজনৈতিক এগৰাকী কৰ্মী হিচাপেও আমি জানো। মই 2020 চনত যোৱা BTR ইলেকশ্যনত আগত মই ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিলোঁ। মানে মই যোগদান কৰিব লগা আছিলোঁ বেলেগ ক'ৰবাত, যোগদান কৰিলোঁ মই ভাৰতীয়, মানে বহুত চিন্তা চৰ্চা কৰি চালোঁ যে দিন যিমান বাগৰি গৈ আছে। এইখিনিতে প্ৰশ্ন কৰোঁ, আপুনি ইমানবোৰ ৰাজনৈতিক দল থাকোঁতে আপুনি ভাৰতীয় জনতা পাৰ্টি কিয় পচন্দ কৰিলে? কি ভাল দেখিলে? ভাৰতীয় জনতা পাৰ্টি মানে ভাল পোৱা চবতকৈ ডাঙৰ বস্তু হ'ল নীতি নিষ্ঠাবান, আৰু কমিটমেণ্ট যি ৰাখে কৰে, তাক ফুলফিল কৰিবলৈ যত্ন কৰে। আৰু লাষ্ট তাৰ আগৰ কমচে কম 4টা বছৰ আমাৰ অসমত যি চৰকাৰ আছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, তেখেতে তেতিয়া চৰকাৰ চলাই আছিলে। তেখেতৰ নেতৃত্বত মই অসমৰ সৰ্বাংগীন উন্নয়ন দেখা পাইছিলোঁ চকুত। আৰু মই যিহেতু ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলো, পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে মই ৰাজনীতিৰ লগত জড়িত হৈ মই বস্তুবিলাক অলপমান চালি জাৰি চাইছিলো। তো সেইকাৰণে মই অনুভৱ কৰিলো যে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে। মই সেইবাবে মানে মই ভাবিলো যে না, মই ৰাজনীতি যদি কৰিব লগা হয় নেশ্যনেল পাৰ্টি কৰিম। আৰু যে কংগ্ৰেছৰ যি দমনমূলক নীতি, সিহঁতৰ যি শিষ্টাচাৰৰ কথাই নাথাকে, সদায় মানে কথা আৰু কামৰ মাজত ডিফাৰেঞ্চ থাকে। মই বিশেষকৈ মানে বিজেপি দলৰ চিষ্টেমটো মই অলপ ভাল পালো, যাৰ কাৰণে মই দলৰ নেতৃস্থানীয় ব্যক্তিসকলৰ লগত মই যোগাযোগ কৰিলো, বা তেখেতসকলো মোৰ লগত কানেক্টিভিটিত আছিলে। তাৰপিছত মই সেনেকুৱাকে ভাবিলো মই ৰাজনীতি কৰিব লগা হৈছে, সময় আহি গৈছে। কাৰণ নিজৰ জাতি জনগোষ্ঠীটোকো বহুত বস্তু দিব লগা আছে, কৰিব লগা আছে। আৰু তাৰ লগত বিভিন্ন যি ৰাইজৰ লগত মই জড়িত,
বা বিভিন্ন কাষ্ট এণ্ড কমিউনিটি মানুহখিনিৰ লগত জড়িত সিহঁতকো বা তেখেতসকলক যদি অলপ সহায় কৰিব পাৰো এই ৰাজনৈতিক ফালৰ পৰা নিশ্চয় তেতিয়া মোৰ ভাল লাগিব বুলি মই নিশ্চয়। অনুভৱ কৰি মই ৰাজনীতিত 2020 চনৰ 18 নৱেম্বৰত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলো আজিৰ দিনত যিজন মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ আগত আৰু সেই 2020 চনৰ পৰা অবিৰাম গতিৰে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছো আৰু মই আপুনি আশা দলৰ কি দায়িত্ব মই ইতিমধ্যে যোৱা লৈছে? বিটিআৰ ইলেকশ্যনত পুৰা বিটিআৰৰ যি ইলেকশ্যন আছিলে ইলেকশ্যন ষ্টেয়াৰিং মানে ইলেকশ্যন কমিটিৰ আমাৰ কনভেনাৰ কো কনভেনাৰ থাকে মই কো কনভেনাৰ আছিলো আমাৰ কনভেনাৰ আছিল অশোক সিংগল আৰু কো কনভেনাৰ মই আৰু বিটিচি ইলেকশ্যন পাৰ কৰিলো তাৰপিছত দলে বিটিচি ইলেকশ্যনৰ মোৰ কামৰ ষ্টাইল বা মোক কাম ভাল দেখা পাই মোক বিটিচি শেষ হোৱাৰ উইদিন দ্য মান্থ মোক আকৌ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ মানে এক্সিকিউটিভ মেম্বাৰৰ দায়িত্ব দিলে এক্সিকিউটিভ মেম্বাৰ 2টা টাৰ্মছ এইটোলৈ মই 3টা টাৰ্মছ আজিৰ দিনতো মই ভাৰতীয় জনতা পাৰ্টিৰ এক্সিকিউটিভ মেম্বাৰৰ পোষ্টত আছো আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ এজন সদস্য আছো এইটো চৰকাৰীভাৱে মই পোৱা তাৰ লগতো মই আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিৰ এজন সম্পাদকৰ দায়িত্ব নতুনকৈ দিয়া গৈছে মানে জিলাত ৰেছপনচিবল কাৰ্যকৰ্তা লাগে জিলাখনক আৰু আগুৱাই লৈ যাব লাগিব যেহেতু মই এইখন জিলাৰ পৰা ৰিপ্ৰেজেণ্টেটিভ কৰি ৰাজ্যিকত নেতৃত্ব লৈছিলো তো এইখন জিলাত কাম কৰিব লগা বহুত কাম আছে যাৰ কাৰণে ৰাজ্যিক নেতৃত্বই অনুভৱ কৰিছে যে অলপমান জিলাত কাম কৰা তাৰপিছত সময় যি ওলাই আহিব আকৌ তোমাক অনা যাব তো মই ভাবিছো মই জিলা মানে ৰাজ্যিকত কাম কৰিলো কিন্তু জিলাত যি কাম কৰি আছো লাষ্ট 2 মাহ 3 মাহ হ'ল মই অলৰেডি চাৰ্জ পোৱা এই 3 মাহত মই এটা বস্তু অনুভৱ কৰিছো যে জিলাত কাম কৰা মজাটো বেলেগ কাৰণ ইয়াতে পুৰা এণ্টাৰ ডিষ্ট্ৰিক্টটো ঘূৰিব পাৰো এণ্টাৰ ডিষ্ট্ৰিক্টৰ কাৰ্যকৰ্তাৰ লগত মানুহৰ সংযোগ স্থাপন হৈছে মানুহৰ সমস্যাসমূহ বুজি পোৱা যায় আৰু মই ৰিচেণ্ট মোক খৈৰাবাৰী মণ্ডলৰ প্ৰভাৰী দিছে মোৰ 10টা মণ্ডল আছে তাৰে এটা মণ্ডল খৈৰাবাৰী মণ্ডল এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে আপুনি ইমানবোৰ দায়িত্ব বিজেপি দলৰ ইমানবোৰ দায়িত্ব আপুনি এটাৰ পিছত এটা দায়িত্ব পালন কৰি আহিছে এই গোটেইবোৰ দায়িত্ব আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিছেনে কথা আছে পাৰিছো আপুনি কৰ্ম কৰি যাওক দলে আপোনাক সময়মতে এটা এটা স্থানত বহাই গৈ থাকিব আপুনি গমেই নাপাব মই মানে বিচাৰিব নালাগে মই 5 বছৰত মই কেতিয়াও ভাবা নাছিলো মানে বিজেপি দল জয়েন কৰাৰ উইদিন দ্য মান্থ আৰু উইদিন দ্য মানে 2 মান্থ মানে 2 and 3 মান্থ মোক ষ্টেট এক্সিকিউটিভ মেম্বাৰ দিব যেটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বহুত ডাঙৰ বস্তু এই কথাটো আৰু মই বেলেগ সাক্ষাৎকাৰটো মই বেলেগেও কোৱা পাইছো এই কথাটো অকল বিজেপি দলতে আছে নেকি তেখেতসকলে সূক্ষ্মভাৱে চাই থাকে কোনে কি কৰি আছে আৰু তেওঁলোকক উপযুক্ত সময়ত স্থানত বহুৱাই দিয়ে উপযুক্ত এইটো ভাৰতীয় জনতা পাৰ্টিৰ মানে এই কাৰণে অলপ আগত মই কৈছিলো এই দলটোত নীতি আছে এই দলটোৰ নীতি নিৰ্দেশনা আছে কাৰণে আজিৰ দিনতো যিবিলাক হাৰ্ডকোৰ ওয়াৰ্কাৰ আছে তেখেতলে যিমান ধুমুহা হওক ভাৰতীয় জনতা পাৰ্টি দল এৰি নাযায় এতিয়া চাওক ৰাজনৈতিক দলত যেহেতুকে আছে আপোনাৰ নিশ্চয় এটা ভৱিষ্যতে জনপ্ৰতিনিধি হোৱাৰ সপোনো থাকিব নিশ্চয় আছে থাকিব এতিয়া নিৰ্বাচন ওচৰ চাপি আহি আছে বিটিচিৰ যি নিৰ্বাচন পৰিষদীয় নিৰ্বাচন সেই নিৰ্বাচন আহি আছে এতিয়া আপুনি কি সপোন লৈছে এই ক্ষেত্ৰত সপোন বুলি ক'লে মানে ভুল হ'ব বা সপোন বুলিও ক'ব লাগিব মই এতিয়া আমাৰ 35 নং মুদেবাৰী বিটিচি যি পৰিষদ আছে পৰিষদীয় সমষ্টি আছে তাতে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হিচাপে মই আগুৱাই আহিছো মানে আপুনি টিকেটৰ দাবীদাৰ আৰু অকল টিকেটৰ দাবীদাৰ নহয় আমাৰ যি কাৰ্যকৰ্তা আছে তেখেতসকলেও বিচাৰি আছে দাদা আপুনি ওলাই আহিব লাগে আৰু বিশেষকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যিখিনিৰ লগত মই জড়িত তেখেতসকলক কৈ আছে মানে এইবাৰ একবাৰ ওলাই আহক চেষ্টা কৰক আৰু সেই তেখেতসকলৰ আশীৰ্বাদ তেখেতসকলৰ কথা কাৰ্যকৰ্তাৰ অনুৰোধ মৰ্মে মই এতিয়া অলৰেডি মই ফিল্ডত কাম কৰি আছো লাগিছো এতিয়া দলে কি কৰে এইটো দলৰ হাইকমাণ্ডৰ বিষয় যেহেতু ভাৰতীয় জনতা পাৰ্টি 100 জন 500 জন বা 5000 জনৰ মাজত নহয় আৰু কৰোৰৰ সংখ্যাত আমি আজিৰ দিনত ৱৰ্ল্ডৰ সবতকে ডাঙৰ ৰাজনৈতিক দল 14 কৰোৰ আমাৰ সদস্য সংখ্যা আছে আৰু এই 14 কৰোৰ সদস্যৰ মাজত মই এজন সৰু কাৰ্যকৰ্তা তো দলে যদি মোৰ যোৱা 5 বছৰ মোক কাম কৰাৰ বিনিময়ত মোক দলে ষ্টেপ বাই ষ্টেপ এটা বস্তু দি গৈছে আৰু মই আশাবাদী যে দলে মোক যি বিটিআৰ ইলেকশ্যন আছে তাতো মোক এটা স্কোপ দিব বুলি মই আশাবাদী আৰু সেই আশাতে মই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে গাঁৱে ভূঞে ঘূৰি ফুৰিছো আৰু অহা দিনত মানে দলে মোক টিকেট দিব বুলি মই আশাবাদী আপুনি যেটো মুদৈবাৰী সমষ্টি ক'লে নহয় এই সমষ্টিটোৰ মূল সমস্যা কি বুলি ভাবে আপুনি মূল সমস্যাটো বহুতেই থাকিব ৰাস্তা ঘাট বা অন্যান্য মানে বেসিক্যালি যদি চাব যায় মানে ৰাস্তা ঘাটৰ সমস্যা আছে তাৰপিছত আপোনাৰ আমাৰ
পানীৰ অলপ প্ৰব্লেম আছে, খোৱা পানীৰ কিছু খোৱা পানী। তাৰপিছে আমাৰ অলপমান ক'ৰবাত স্কুল কলেজৰ ক'ৰবাত প্ৰব্লেম আছে, আৰু বানপানীৰ অলপমান সমস্যা হয়। বানপানী দিলে গোটেই কলাগাঁওখন পানীৰ তলত বুৰ যায়, সেইটো এটা সমস্যা আছে। সেইটো এটা সমস্যা নহয়, সেইটো ডাঙৰ সমস্যা। বহুত কেইটা গাঁৱক সামৰি পিনে বানপানী আহিলে অসুবিধা হয়, মানুহখিনি অনিদ্ৰায় টোপনি নোযোৱাকে থাকিব লাগে, ঘৰ বাৰী এৰি থাকিব লাগে, এইবিলাক সমস্যা আছে। আৰু মই ভাবিছো মোক যদি দলে স্কোপ দিয়ে মই সেইখিনি সমস্যাৰ ওপৰত কাম কৰিম। বয়সৰ 40 বছৰৰ পৰা মই 26-27 বছৰ মই ৰাইজৰ সেৱাৰ কাৰণে মই কাম কৰি গৈছো। তো মোৰ এটা বিশ্বাস আৰু আস্থা আছে, যদি দলে মোক চান্স দিয়ে, দলে যদি মোক মানে প্লাটফৰ্মটো দিয়ে, এই প্লাটফৰ্মটো কেনেকুৱাকে আৰু আগুৱাই লৈ যাব লাগে, ভাৰতীয় জনতা পাৰ্টিক যেনেকুৱাকে আগুৱাই লৈ যাম, মই ৰাইজকো সেনেকুৱাকে আগুৱাই লৈ যাবৰ কাৰণে এটা যত্ন কৰিম। নিশ্চয়, বৰ ভাল লাগিল এটা কথাত যে আপোনাৰ জীৱনৰ বেছিখিনি সময়, বেছিকেইটা বছৰ আপুনি ৰাইজৰ সেৱাতে আছে। এয়া ষ্টুডেণ্ট ফেডাৰেশ্যনেই হওক বা অন্যান্য সামাজিক কামতেই হওক বা বিজেপি দলতেই হওক, মুঠতে আপোনাৰ গোটেই সেৱাটো ৰাইজৰ লগত জড়িত হৈ আছে। এতিয়া আপোনাৰ যি মুদৈবাৰী সমষ্টি, যদি আপুনি টিকেট পায়, বিজেপিয়ে আপোনাক টিকেট দিয়ে, আপোনাৰ জয় নিশ্চিত বুলি আপুনি ক'ব পাৰিবনে? 100% বুলি মই ক'ব পাৰিম, কাৰণ জনগাঁথনি হিচাপে বেংগলী ভোটাৰ ছেকেণ্ড লাৰ্জেষ্ট হয়। ফাৰ্ষ্ট ভোটাৰ্ছ হয় আমাৰ জনগাঁথনি হিচাপে, প্ৰথমত আমাৰ অসমীয়া ভোটাৰ্ছখিনি আছে, ছেকেণ্ড আমি আছো, থাৰ্ডত আমাৰ বড়ো ভাই ভনীসকলে আছে। তো আমি 3টা কমিউনিটিৰ ভোট মই পাবলৈ মই সক্ষম হ'ম বুলি মই মানে সকলো শ্ৰেণীৰ মানুহৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছে। ৰাভাও আছে, আমাৰ হিন্দী ভাষীও আছে, গাৰো আছে, আমাৰ মাইনৰিটি কমিউনিটিও আছে। তো মানে মই এটা বস্তু কেলকুলেশ্যন কৰি চাইছো, বা মই এই লাষ্ট 2 মাহ ধৰি মুদৈবাৰী গাঁৱে ভূঞে ঘূৰি ফুৰিছো, চুকে কোণে গৈছো, ৰাইজৰ এটা স্বতঃস্ফূৰ্ত এটা সাহৰি পাইছো। আৰু বহুতে বিচাৰিছে আপোনাৰ দৰে ডেকা ল'ৰা ওলাই আহিব লাগে, আপোনাৰ দৰে ডেকা ল'ৰা ওলাই আহিলে আমি মানে যিখিনি কাম বিগত দিনবিলাক হোৱা নাই সেইখিনি কাম হ'ব। আৰু এটা বস্তু চবে মানে পৰিলক্ষিত হৈছে যে মোৰ লোভ আৰু লালসাটো মোৰ বহুত কম আছে, যিহেতু মই মানে ভোগ বস্তুটো মই সৰুতে পাইছো। ভোগ কি বস্তু হয়, মানে মানুহে কেনেকৈ ভোগটো কি বস্তু অনুভৱ কৰিব পাইছো, সেইকাৰণে আজিৰ দিনত মোৰ সেইখিনি বস্তু মানে পাব লগা নাই, হেৰাব লগা নাই। মই সেইকাৰণে মানে ৰাইজক ক'ব বিচাৰো বা সকলোকে কওঁ, মই ৰাইজৰ কাম কৰিবই ওলাই আহিছো। কাম কৰাটো আপোনাৰ নিচা। মোক ৰাইজে যদি স্কোপ দিয়ে মই ৰাইজক, আৰু মোক যদি দলে স্কোপ দিয়ে মই দলক, দুটাকে একদম সমানভাৱে আগুৱাই লৈ যাবৰ কাৰণে যত্ন কৰিম, যাতে এদিন হলেও সমষ্টিবাসী ৰাইজ বা দলৰ যদি কয় যে সুজিত চৰকাৰ নামৰ এটা ল'ৰা আছিলে বা এটা মানুহ আছিলে, সি দলটোক আগুৱাই লৈ গৈছে আৰু ৰাইজকো আগুৱাই লৈ গৈছে, আৰু সেই ৰাইজত সকলো জাতি জনগোষ্ঠী থাকিব লাগিব। মই অকলে বঙালী হিচাপে বঙালীক আগবঢ়াই লৈ যাম এনেকুৱা নহয়, অসমীয়া, বিহাৰী, মাৰোৱাৰী, বড়ো, ৰাভা, যি সমষ্টিৰ যিমান জাতি জনগোষ্ঠী আছে, অসমীয়া জাতিটো এখন ফুলনিৰ দৰে, সকলোবিলাকৰ অৰিহণা সকলোক লৈ পিনে আগুৱাই যাবলৈ মই এটা যত্ন কৰিম। মই অন্য কথা এটা সুধিব খুজিছো, আপুনি বেয়া নাপাব সেইটো কাৰণে। ৰাজনৈতিক নেতাবিলাকে বিভিন্ন ক্ষেত্ৰত আমি দেখো ৰাজনৈতিক নেতাবিলাকে সভাই সমিতিত এটা কথা কয় আৰু পিছত এটা কথা কয়, বা কেতিয়াবা কথা দি সেই ধৰণে কথা নাৰাখে, কথা সলায়। এতিয়া এগৰাকী শিক্ষকে যেতিয়া কথা সলায় তেতিয়া মানুহে খুব সমালোচনা কৰে বা শিক্ষকজন বৰ বিপদত পৰেগৈ, কিন্তু ৰাজনৈতিক নেতাসকলে যেন লাজ নকৰাকে কথা সলায়, কি ক'ব আপুনি? প্ৰথম কথা হ'ল আপুনি আপোনালোকৰ সাংবাদিকতাত মোতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে, তো সেই এক্সপিৰিয়েঞ্চত মই ক'ব বিচাৰিছো, আমাৰ যিজন আজিৰ দিনত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আপোনালোকে নিজৰ চেনেলতে বজাই থাকে, নিশ্চয়। তো তেখেতে ৰাইজক যি প্ৰতিশ্ৰুতি দি গৈ আছে, তেখেতে সেইটোৱে কৰি গৈ আছে। যিটো কৈছে অৰুণোদয় দিম, দিছে, ৰাইজৰ ৰাস্তা বনাই দিম, দিছে, দলং বনাই দিম, দিছে, পৰ্যায়ক্ৰমে যেনেকুৱাকে কৈছে সেনেকুৱাকে কৰি গৈ আছে। আৰু যদি তেখেতে মুখ্যমন্ত্ৰী যদি কাম কৰিব পাৰিছে, আমাৰ দলৰ কাৰ্যকৰ্তা কিয় নোৱাৰিব? আমাৰ দলটো এনেকুৱা দল, আমি এইকাৰণে কম সময়ত আজি অসমত আমি ছেকেণ্ড টাইমৰ চৰকাৰ চলাই আছো, আৰু ধৰক 6 মাহ 8 মাহ আছে, তাৰপিছত আমাৰ 2টা টাৰ্মছ কমপ্লিট হ'ব। মই আশাবাদী যে অসমৰ যে নিৰ্বাচন, যে সাধাৰণ নিৰ্বাচন হ'ব, তাতো আমাক ৰাইজে একক সংখ্যাগৰিষ্ঠতাত এইবাৰো দিছপুৰত আমাক চৰকাৰ বনাবলৈ ব্যৱস্থা কৰি দিব, কাৰণ আমি ৰাইজৰ কাম কৰিছো। আমাৰ মন্ত্ৰী বিধায়কে, আমাৰ দলৰ কাৰ্যকৰ্তা, আমাৰ ৰাজ্যিক সভাপতিয়ে, আমাৰ ৰাজ্যিকৰ যি সম্পাদকসকল থাকে, আমাৰ যি জিলাৰ সভাপতি আছে, আমাৰ জিলাৰ যি কাৰ্যকৰ্তা আছে, আমাৰ মণ্ডলৰ যি কাৰ্যকৰ্তা আছে, যিটো কথা ৰাইজক কৈছে আৰু সেইটো পুংখানুপুংখভাৱে কৰিবলৈ যত্ন কৰিছে। ক'ৰবাত কিবা ৰৈ গৈছে সেইটো বেলেগ কথা,
কিন্তু 100টাত কমচে কম 90টা হ'লেও কৰিছো। এতিয়া আপুনি বৰ্তমান দলৰ মানুহ হিচাপে ক'বই, তথাপিতো সুধিছো, এটা সকলোৰে এটা ব্যক্তিত্ব থাকেতো, আপুনি চৰকাৰখনৰ কাম কাজত সম্পূৰ্ণৰূপে সুস্থ? সুধিছো, বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি সম্পূৰ্ণ সন্তুষ্ট? মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে, যেহেতু আমাৰ চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টিৰ এলায়েন্স চৰকাৰ চলি আছে, আমি হেপী। কাৰণ যোৱা বিশেষকৈ আমি যদি BTR-ৰ কথা কওঁ, যোৱা 17 বছৰৰ যি চৰকাৰ আছিল তেখেতসকলৰ ডেভেলপমেণ্টৰ নমুনা আৰু আজি আমাৰ যি UPPL BJP যি চৰকাৰ তাৰ ডেভেলপমেণ্টৰ নমুনা বহুত ডিফাৰেঞ্চ আছে। সময় উপযোগী আমাৰ ৰাইজক আমি আগুৱাই লৈ গৈ আছো, আৰু সময় উপযোগী আমি যিখিনি কাম কৰিব লগা আছে আমি এইখিনি কৰি গৈ আছো। ক'ৰবাত মই অলপ আগতে কৈছো, ক'ৰবাত চুকে কোণে ক'ৰবাত কিবা ৰৈ গৈছে, তাৰ কাৰণে ৰাইজে আমাক অলপমান অসুবিধা পাই আছে, কিন্তু সাময়িকভাৱে আমি সেইখিনিও সমাধান কৰাৰ যত্ন কৰিম। কাৰণ গছ এটা লগালে লগে লগে তাত ফল নধৰে। আমি মাত্ৰ 5 বছৰৰ কাৰণে চৰকাৰত আহিছো। আমিও যোৱা 17টা বছৰৰ যি চৰকাৰ আছিলে তেখেতসকলৰ দৰে যদি আমিও সময় পাই যাওঁ, তেনেহ'লে মেবি আমিও এই BTR-খন এটা সুন্দৰ সবল BTR বনাবলৈ আমি যত্ন কৰিব পাৰিম। কাৰণ আমি এটা বস্তু দেখা পাইছো, আজিৰ পৰা 5 বছৰমান আগত আমি সন্ধিয়া হ'লে যিমান মানে ভালকে থাকিলেও অলপ হ'লেও আমি নিৰাপত্তাত ভুগিব লগা আছিল, যে ৰাতি কিবা হ'ব নেকি, কিবা এটা আহিলে নেকি, শংকাত এটা ভুগিছিলো। কিন্তু এই যে চৰকাৰ আহিলে, UPPL আৰু BJPৰ যি চৰকাৰ, এলায়েন্স চৰকাৰ, এই এলায়েন্স চৰকাৰ অহাৰ পিছত কেন্দ্ৰত আমাৰ BJP চৰকাৰ, ৰাজ্যত আমাৰ BJP চৰকাৰ অহাৰ পিছত কি হৈছে, BTCৰ যি এই নিৰাপত্তাহীনতা ভুৱাৰ যি প্ৰব্লেমৰ আমি ফেচ কৰিব লগা আছিলে, আজিৰ দিনত কিন্তু আমি সেইখিনি নাইকিয়া হৈছে। মানে নিৰাপদে মানুহ আছে, কোনো সন্ত্ৰাস নাই। আপুনি এতিয়া ইয়াৰ পৰা 10-20 কিলোমিটাৰ আমি যিটো উত্তৰাঞ্চলৰ যিটো আমাৰ UT ৰোড বুলি কওঁ, আজিৰ পৰা 5 বছৰ আগত আমি UT ৰোড সন্ধিয়া হ'লে ওলাই যাবলৈ ভয় কৰিছে। কিন্তু আজি আপুনি নহয় মই নহয় কোনোবাই ৰাতি 12টা 1টা 2টালৈকে সেইটো ৰাস্তা ইউজ কৰি আছে, আপ ডাউন কৰি আছে। একদম ইভেন কি তেজপুৰৰ পৰা মানুহে এই UT ৰোড ইউজ কৰে কোকৰাঝাৰ যাবলৈ হ'লে। BJP চৰকাৰৰ, আৰু এইটো 100% BJP চৰকাৰৰ ক্ৰেডিট। মানে চৰকাৰৰ যি কাম, সেই কামত মই ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মই হেপী। বিশ্ব শৰ্মাৰ নেতৃত্বত আমি তৃতীয়বাৰৰ কাৰণে এই অসমত চৰকাৰ গঠন কৰিবলৈ উল্লেখ কৰিছো যে মুদৈবাৰী অঞ্চলৰ বা BTR-ৰ সুৰজিত চৰকাৰ এটা চৰ্চিত নাম, সকলোৱে জানে। এতিয়া আপুনি যে মুদৈবাৰী সমষ্টিটোক মানে বাছি ল'লে, তাত যে আপুনি টিকেট পালে নিৰ্বাচন খেলিব, আপুনি কিহেৰে বিশ্বাসত, যে আপোনাৰ পাৰ্টিৰ সহায়ত, জনসাধাৰণৰ সহায়ত নে আত্মবিশ্বাসেৰে আপুনি আগবাঢ়িব? প্ৰথম কথা হ'ল যে ইলেকশ্যন খেলিব গ'লে নিজৰ আত্মবিশ্বাসটো থাকিব লাগিব। আত্মবিশ্বাস নহ'লে আপুনি কেতিয়াও ক'তো আগবাঢ়িব নোৱাৰে। আত্মবিশ্বাসটো মোৰ আছে। তাৰপিছত মোৰ দলৰ কাৰ্যকৰ্তা, যিটো আমাৰ চবতকৈ ডাঙৰ শক্তি। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 4টা ৱাৰ্ডেৰে আমি কাম কৰোঁ। প্ৰথম হ'ল কাৰ্যকৰ্তা, যিটো আমাৰ চবতকৈ ডাঙৰ শক্তি। তাৰপিছত হ'ল আমাৰ কাৰ্যালয়। কাৰ্যকৰ্তা থাকিলে আমাৰ কাৰ্যালয় থাকিবই। কাৰ্যকৰ্তা লগত আমাৰ কাৰ্যালয়ৰ পিছত তৃতীয়তে আহিব কাৰ্যক্ৰম, আৰু চতুৰ্থত আহিব আমাৰ কোষ, মানে আমাৰ সৰু যিবিলাক কোষ আছে, গোট। এই গোট, তো এই 4টা কৰ ওপৰত নিৰ্ভৰশীল, আৰু এই 4টা কৰ ওপৰতে ডিপেণ্ড কৰি মই আজি আগবাঢ়ি আহিছো ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হ'বলৈ। কাৰণ ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শৰ লগত কাৰ্যকৰ্তাৰ যি মনোবল, কাৰ্যকৰ্তাৰ যি ষ্ট্ৰেণ্ড, আৰু সেই ষ্ট্ৰেণ্ডটো মোক বেছিকে মানে ইনস্পিৰেশ্যন কৰিছে, যে প্ৰেৰণা যোগাইছে। মই একবাৰ চেষ্টা কৰোঁ, কাৰণ মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে টিকেট বিচৰাটো সকলোৰে অধিকাৰ আছে, মোৰ বুলি নহয়, সকলোৰে থাকিব। আজি 14 কোটি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে, 14 কোটি কাৰ্যকৰ্তাৰে বিচাৰিব পাৰে। কিন্তু তাৰ মাজত দলে কাক ভাল পায় তাক দলে টিকেট দিব। আৰু মই অনুভৱ কৰিছো, যোৱা 5টা বছৰ মোক দলে যেনেকুৱাকে আগবঢ়াই লৈছে, মই যে কাম কৰিছো, মোক দলে এটাৰ পিছত এটা দি গৈছে, মই ভাবিছো এইবাৰো মোক দলে এটা ভাল জাগা দিব। আৰু সেই জাগাটো হৈছে মুদৈবাৰী 35 নং মুদৈবাৰী কনষ্টিটুৱেঞ্চিৰ যি ছেপ্টেম্বৰত হ'বলগীয়া ইলেকশ্যন আছে, তাতে মই ভাৰতীয় জনতা পাৰ্টিৰ টিকেট আবেদনকাৰী হিচাপে মোক দলে টিকেট দি পিনে মোক ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক এটা ৰাস্তা এটা ওলাই দিব, মই আশাবাদী। আৰু সেই শক্তিৰে, কাৰ্যকৰ্তাৰ শক্তিৰে, আৰু বিশেষকে ৰাইজ, মানে কাৰ্যকৰ্তাৰ লগত মোক ৰাইজ লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ, যিহেতু মই বিগত কেৰেক্টাৰটো মোৰ ছাত্ৰ সংগঠনৰ লগত জড়িত আছিলো, বিভিন্ন ছাত্ৰ সংগঠনৰ লিডাৰসকলৰ লগত কথা পাতিছো, সামাজিক মাধ্যমৰ
মানুহবিলাকৰ লগত কথা, সামাজিক মানুহবিলাকৰ লগত কথা, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগত কথা পাতিছোঁ। সকলোৰে একমুখে এটাই কথা, যদি আগুৱাই আহিছা, আগুৱাই যোৱা, আজি নহ'লেও কালি, কালি নহ'লেও পৰহি ছাকচেছফুল হৈ যাবা। কিন্তু এইবাৰ মুদৈবাৰীত তোমাক আমি বিচাৰিছোঁ। ৰাইজে খুব বিচাৰিছে আপোনাক। যি দিনত ভাৰতীয় জনতা পাৰ্টিৰ যিজন সভাপতি শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ হাত ধৰি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। স্বয়ং সভাপতিৰ হাত ধৰি আপুনি যোগদান কৰিছিলে। তেতিয়া তেখেত আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলে, আমাৰ মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ আছিলে। আজিৰ দিনত তেখেতে দৰং ওদালগুৰি লোকসভাৰ সাংসদ। আৰু তেখেতে এটা কথা কৈছিলে, কাম কৰাৰ স্কোপ পাবা, তুমি কাম কৰিব পাৰিবা, নিজৰ নহ'লে কমচে কম ৰাইজৰ কাৰণে পাৰিবা। আৰু সেই বস্তুটো মই দেখা পাইছোঁ দলত, যে ৰাইজৰ কাম কৰা স্কোপ ইয়াতে বহুত আছে। কিন্তু ৰাইজৰ কাম কৰিব হ'লে আপুনি কিছু কিছু ক্ষেত্ৰত ৰাজনৈতিক শক্তি লাগে। আপুনি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে চব বস্তু কৰিব পাৰিব, কিন্তু কিছুমান ডেভেলপমেণ্টৰ কাম, কিছুমান মানুহক কিছুমান আৰ্থিকভাৱে হয়, মই এইটো ক'লোৱে আপোনাৰ মানে কৰ্তৃত্বটো লাগিব আপোনাৰ। সেইখিনি কৰিবলৈ গ'লে মোক ৰাজনৈতিক শক্তি দৰকাৰ আছে। আৰু সেইকাৰণে মই ভাবি আছো এইবাৰ দলে মোক দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতৰ ওচৰতে মই জইনিং কৰিছিলোঁ। আৰু তেতিয়াৰ দিনৰ পৰা আজিলৈকে তেখেতৰ গুড বুকত চাগে মোৰ ক'ৰবাত নাম আছে। তেখেতে আমি সভা সমিতিত লগ পাই থাকোঁ, মাত বোল হৈ থাকে, লাগি থাকিব দিছে, কাম কৰি থাকিব দিছে, ভাল এটা ৰাস্তা, ভাল দিন আহিব বুলি কৈ থাকে। তো মোৰ এটা বস্তু অনুভৱ কৰিছোঁ যে এই যি আমাৰ অসমত যিমান কাৰ্যকৰ্তা আছে, তাৰো মাজতে যে সুজিত চৰকাৰ বুলি যে এজন কাৰ্যকৰ্তা আছে, আৰু সেই কাৰ্যকৰ্তাৰ নামটো আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ ৰাজ্যিক সভাপতিৰ মনত থাকে, সেইটো মোৰ কাৰণে বহুত পৰিলক্ষিত হ'ল আপোনাৰ বক্তব্যৰ মাজত। আৰু আপুনি গোটেইখিনি মানুহৰ মাজত এটা যি সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে, এই ছাত্ৰ সংগঠনৰ জৰিয়তেই হওক বা সমাজ জীৱনৰ জৰিয়তেই হওক, ব্যৱসায় বাণিজ্য বা হেৰিৰ জৰিয়তেই হওক, এই ৰাজনৈতিক দলৰ কৰ্মী হিচাপেই হওক, এটা সুন্দৰ সম্পৰ্ক স্থাপন কৰিব যিহেতুকে পাৰিছে, আমি আশাবাদী আপোনাৰ যি সপোন জনসাধাৰণক সেৱা কৰা, এই সপোন এদিন হ'লেও আপুনি জনপ্ৰতিনিধি হিচাপে সুবিধাকণ পাওক, এয়া আমি আশা কৰিছোঁ। আৰু এইকণ সুবিধা দিয়াৰ কাৰণে, সময়কণ দিয়াৰ কাৰণে, আপোনাৰ লগত কথা হ'বৰ কাৰণে ইমান ব্যস্ততাৰ মাজত আপোনাক ধন্যবাদ জনাই আজিৰ অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।